নমস্কাৰ এভৰিৱান তোমালোকৰ কাৰণে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট যিকেইটা এডিয়াৰৰ ৰিলেটেড থকা কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ চ' প্ৰথম কুৱেশ্যনটো দেখা পাইছা এইদৰে কুৱেশ্যন যদি তোমালোকক দেখা পোৱা কেনেদৰে কৰিবা ঠিক আছে চ' একেবাৰে সহজ একেবাৰে ছিষ্টেম সহজ দেখিলে তোমালোকে ভয় লাগি আছে কিন্তু একো নহয় কি কৈছে চোৱা যদি ইফ √3 মান যদি 1.7321 হয় তেন্তে দেন ভেলু এইটোৰ মান ওলাব লাগে এইখিনি যিখিনি আছে এইখিনি মান কেনেকৈ ওলাবা ঠিক আছে তোমালোকে জানা যে √16ৰ মান কিমান হয় 4 হয় √9ৰ মান কিমান হয় 3 হয় √4ৰ মান কিমান হয় 2 হয় এইখিনি তোমালোকে গম পাইছাই সো প্ৰথম কথা হৈছে এইখিনি মান কেনেকৈ কৰিবা সো আমাৰ কুৱেশ্যনটো দিয়া আছে 192 minus 1/2 √48 minus √75 ইয়াত যেহেতু তোমালোকে এটা হিন্স দিয়া আছে হিন্স কিয় ইয়াত চোৱা কি দিছে √3 মান এইখিনি দিয়া আছে মানে এই যিকেইটা ৰুটৰ ভিতৰৰ মানকেইটা আমি 3 বনাবলৈ চেষ্টা কৰিম ঠিক আছে এইখিনি তোমালোকে যদি এনেদৰে হিন্স দিয়া থাকে সদায় তোমালোকে চাবা যে কি কৰিব পাৰা চোৱা 192 আমি কি লিখিব পাৰোঁ 192 আমি কি লিখিব পাৰোঁ 64 into 3 লিখিব পাৰোঁ ঠিক আছে 64 লগত যদি তোমালোকে 3 পূৰণ কৰা কিমান পোৱা 2 পাই যাবা ঠিক আছে এইখিনিলৈকে গম পাইছা তাৰপিছত মাইনাছ আছে 1/2 তাৰপিছত ইয়াত কি আছে 48ক আমি কি লিখিব পাৰোঁ যে 16 into কি লিখিব পাৰোঁ 3 যে 16 লগত 3 পূৰণ কৰিলে কিমান হ'ব 48 হৈ যাব এইখিনিলৈকে গম পাইছা মাইনাছ কি আছে 75 আছে 75 মানে কি 75 মানে হৈছে 25 into কি হ'ব 3 হৈ যাব চোৱা সকলোকেইটাৰ লগত কি আছে 3 এটা ৰিলেটেড আছে কি নাই ইয়াত দেখা পাইছা হল ক্লিয়াৰ এতিয়া চোৱা ইয়াৰ ভিতৰত কোনকেইটা সংখ্যা ওলাব পাৰিব চোৱা ইয়াত 64 √64 আৰু এটা কি √3 এনেদৰে যদি থাকে এইদৰে চোৱা 64 into √3 আছে এইদৰে ভিতৰত পূৰণ থাকিলে আমি কেনেকৈ লিখিব পাৰোঁ এইদৰে লিখিব পাৰোঁ যে 64 ডট এনেকৈ √3 লিখিব পাৰোঁ আৰু 64 মানে কি √64 মানে হৈছে কি লিখিব পাৰা 8 লিখিব পাৰা চ' 64ক আমি কি লিখিব পাৰোঁ 8 লিখিব পাৰোঁ √64ক আৰু ইয়াত 3 যেহেতু আমি ছিংগল ইয়াত আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে আৰু তাৰপিছত চোৱা 1/2 ইয়াত 16 √16 মানে কি লিখিব পাৰোঁ আমি 4 লিখিব পাৰোঁ 4 ওলাই যাব আৰু বাকী √3 কেইটা আছে এটা আছে এইকাৰণে ভিতৰত থাকি যাব ঠিক আছে এইটো যিহেতু প্ৰাইম নাম্বাৰ আৰু তাৰপিছত মাইনাছ ইয়াত √25 মানে কি লিখিব পাৰোঁ 5 লিখিব পাৰোঁ আৰু ইয়াত বাকী থাকিব কি √3 থাকি যাব ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ হ'ল এতিয়া চোৱা ইয়াৰ লগত এইটো কি আছে পূৰণ আছে তলত 2 আছে ওপৰত 4 আছে 4 2ক কেঞ্চেল কৰি 2 বাৰ যায় আৰু ইয়াত বাকী থাকিল 8√3 আৰু ইয়াত হ'ব মাইনাছ 2√3 আৰু ইয়াত মাইনাছ 5√3 হৈ যাব ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ এতিয়া চোৱা তোমালোকে চোৱা ইয়াত প্লাছটো কি আছে অনলি 8√3 আছে আৰু ইয়াত √3 দুটা ইয়াত √3 পাঁচটা দুটা কি আছে মাইনাছ আছে যে দুটা √3 আৰু পাঁচটা √3 মাইনাছ হ'লে টোটেল কেইটা √3 হ'ব 7টা √3 মাইনাছত হ'ব ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ হ'ব বুজি পাইছা এইখিনি যে মাইনাছ কি আছে 3 পাঁচটা আছে আৰু √3 দুটা আছে টোটেল কেইটা হ'ব 7টা হ'ব আৰু এতিয়া চোৱা 8টাৰ পৰা 7টা √3 যদি মাইনাছ কৰি দিয়া কিমানটা থাকি যায় এটা থাকি যায় হল আৰু এই √3 মান কিমান অলৰেডি জানা 1.7321 1.7321 এতিয়া আমাৰ অপশ্যনটো কোনটো আছে যিটো অপশ্যন আছে 3 নম্বৰ এইটো হৈছে আমাৰ এনচাৰ শুদ্ধ এনচাৰ ঠিক আছে এইদৰে তোমালোকে কৰিব লাগিব এইটো সলভ কুৱেশ্যন 2 নম্বৰটো চোৱা আমাৰ ৰেচিঅ'ৰ ধৰণত দিয়া আছে এই তিনিটা কি আছে 3:4:5 এইটো ৰেচিঅ'ৰ তিনিটা সংখ্যাৰ গুণফল কিমান আছে 480 আছে এইদৰে যদি তোমালোকে ৰেচিঅ' থাকে সদায় কেনেদৰে লিখিবা সদায় যিটো সংখ্যা আছে প্ৰথম সংখ্যা ধৰিবা x ধৰিবা 3x তাৰপিছত হৈছে 4x তাৰপিছত হৈছে 5x সদায় তোমালোকে ৰেচিঅ' থাকিলে এইদৰে তোমালোকে কৰি ল'বা আৰু এই তিনিটা সংখ্যাৰ কি আছে পূৰণফল বা গুণফল বা মাল্টিপল কি দিয়া আছে প্ৰডাক্ট কি আছে 480 আছে চ' এই তিনিটা সংখ্যা যে 3x into 4x into 5x এই তিনিটা ৰেচিঅ'ৰ মানে কি আছে গুণফল কিমান আছে 480 আছে যেহেতু এইটো অনুপাতৰ পৰা আমি তোমালোকে কি কৰিবা সংখ্যাত ওলাই ল'বা যে x ধৰি পেলাই যে গোটেইকেইটা সংখ্যা কি কৰিবা x এৰে ধৰিবা অনুপাত থাকিলে আৰু এই সংখ্যাকেইটাৰ কি আছে গুণফল আছে 480 আছে হল এতিয়া চোৱা আমাৰ ইয়াৰ পৰা আমাৰ ওলাই গৈছে কি চোৱা তিনিটা সংখ্যা যদি তোমালোকে পূৰণ কৰা যে
তিনি 4 গুণ কিমান 12 12 5 গুণ কিমান 60 আৰু এক্স চোৱা কেইটা আছে এটা দুটা তিনিটা আছে এক্স কেইবাৰ হ'ব তিনিবাৰ হ'ব এক্স কিউব হৈ যাব ইয়াত 480 হৈ যাব এতিয়া চোৱা আমাৰ 60 টো কি আছে এক্স কিউবৰ লগত কি আছে পূৰণ আছে পূৰণ যদি থাকে আমি কি কৰিম যে বাওঁফালৰ পৰা লেফ্টৰ পৰা ৰাইট সাইডত যদি লৈ যোৱা হয় কি হয় পূৰণটো সদায় ডিভাইড হৈ যায় বা হৰণ হৈ যায় এতিয়া চোৱা কি হয় এটা শূন্য কেনসেল 48 কাটিলে কিমান হৈ যায় 8 বাৰ যায় তো ইয়াত কি থাকিল x কিউব ইকুৱেল কি থাকিল 8 থাকিল সো ইয়াৰ পৰা আমি ওলাই আহিছো কিমান পাম ইয়াৰ পৰা চোৱা আমি x কিউব মানে কি এটোক আমি কি লিখিব পাৰো 2 কিউব লিখিব পাৰো কি নাই হয় ঠিক আছে আমি এই দৰে লিখিব পাৰো এতিয়া চোৱা আমাৰ কিউব কেনসেল মানে x ৰ মান কিমান হৈছে 2 পাই গৈছা এতিয়া চোৱা আমাৰ নেক্সট কি দিয়া আছে তাৰ ভিতৰত তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সে তিনিটা সংখ্যা আছিল এটা 3x আছিল এটা আছিল 4x আছিল আৰু এটা 5x আছিল আটাইতকৈ ডাঙৰ কি হয় 5x হয় সো ইয়াৰ মানটো লিখি দিয়া 5 * x ৰ মান কিমান পাইছে 2 পাইছে মানে কি आंसर আমাৰ আলটিমেটলি 10 হৈছে যদি তোমালকে হৰুটো কোৱা হয় হৰুটো হলে কি লিখিবা 3 * x ৰ মান কিমান 2 মানে 6 হ'ব আমাৰ যেহেতু হৰু কোৱা নাই আমাৰ কৈছে ডাঙৰটো এতিয়া ডাঙৰ সংখ্যাটো আমাৰ কি হ'ব 10 হৈ যাব হৈছে ক্লিয়াৰ 3 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই দৰে কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে ঠিক আছে আৰু একেবাৰে সহজ হয় তোমালোকে জাস্ট ট্ৰিক্স ইউজ কৰি পেলাই কৰিব লাগিব ঠিক আছে যে অফিচলৈ যোৱাৰ সময়ত স্নেহাই ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰে যেতিয়া অফিচৰ পৰা কি কৰে অফিচলৈ যোৱাৰ সময়ত ইয়াৰ পৰা যেতিয়া অফিচত যায় তেতিয়া স্নেহাই কিমান কৰে 10 কিলোমিটাৰ পাৰ আৱাৰত কি কৰে গতি কৰে ঠিক আছে এটো হৈছে অফিস ঠিক আছে ঘৰৰ পৰা গৈছে আকৌ যেতিয়া অফিচৰ পৰা যেতিয়া ঘৰলৈ আহে আকৌ উভতি অহাৰ সময়ত 15 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰে আকৌ কি কৰে 15 কিলোমিটাৰ পাৰ ঘণ্টায় কি কৰে যাত্ৰা কৰে হৈছে আহুতে যাওতে 10 কিলোমিটাৰ আহুতে 15 কিলোমিটাৰ এই দৰে যদি থাকে দুটা স্থান এটা যায় আৰু আকৌ হেতু ৰিটাৰ্ণ আহে তেন্তে তাৰ পিছত যদি তোমালোকক কি ওলাব দিয়ে দে গড় গতি ওলাব দিয়া বা এভাৰেজ স্পিড দিয়া তেন্তে সদায় তোমালোকে এটা ফৰ্মুলা ইউজ কৰিবা যেটো হৈছে 2x * y তাৰ পিছত লিখিবা কি x + y x মান হৈছে প্ৰথম যেটো যায় ঘৰৰ পৰা যেতিয়া গৈছে হেতু হৈছে x ধৰিবা আৰু যেতিয়া তাই ঘৰৰ পৰা ই অফিচৰ পৰা যেতিয়া ৰিটাৰ্ণ কৰিছে মানে যেটো স্থানত গৈছে হেতু স্থানৰ পৰা যেতিয়া ৰিটাৰ্ণ কৰে হেতু ধৰিবা কি y সো আমাৰ এভাৰেজ স্পিড ওলাব লাগে বা গড় গতি ওলাব লাগে যে গড় গতি যেতিয়া এই দৰে কোৱেশ্চন থাকে সদায় তোমালোকে এইটো ইউজ কৰিবা ফৰ্মুলা গড় গতি কি লিখিবা 2x * y x + y এতিয়া চোৱা কি কৰিবা 2x ৰ মান কিমান আছে x ৰ মান আছে 10 আৰু y ৰ মান কিমান আছে আহুতে কিমান সময় লাগিছে 15 কিলোমিটাৰ পাৰ আৱাৰ ঘণ্টাত কিমান কিলোমিটাৰ লাগিছে 15 কিলোমিটাৰ পাৰ আৱাৰ ঘণ্টাত 15 কিলোমিটাৰ প্ৰতি ঘণ্টায় আহিছে আৰু যাওতে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে এতিয়া x ৰ মান 10 আৰু প্লাস কৰিবা ইয়াত তলত প্লাস কৰিবা যেহেতু প্লাস আছে y ৰ মান 15 তো এতিয়া আমাৰ কিমান হ'ব চোৱা ওপৰ কেটা কি আছে পূৰণ আছে যদি তোমালোকে ওপৰ কেটা পূৰণ কৰি দিয়া কিমান পাই যাবা চোৱা যে এটো 15 দুগুণ কি এনেদৰে লিখিলে হল 15 দুগুণ 30 30 লগত যদি তোমালোকে এটো 10 পূৰণ কৰা কিমান হ'ব এন্ড 25 এৰে ডিভাইড কৰি দিয়া ইয়াত মই এটো এফালে কৰি দিয়া চোৱা ইয়াত মানে ঠাইটো নাই 25 ইয়াক যদি এবাৰ যায় কি হ'ব 25 হৈ যাব ইয়াৰ পৰা নামি গলে 5 হ'ব ইয়াৰ বাকি এটা শূন্য থাকিব 5 25 দুগুণ কিমান হ'ব 50 হৈ যাব ঠিক আছে সো যদি তোমালোকে 300 যদি 25 এৰে ডিভাইড কৰা কিমান পাই যাবা 12 পাই যাবা ঠিক আছে সো কিমান কিলোমিটাৰ প্ৰতি ঘণ্টা পাৰ আৱাৰত আইছে এটো হৈছে আমাৰ গড় স্পিড হৈছে ঠিক আছে সো এই দৰে তোমালোকে এভাৰেজ স্পিড উলাব লাগিব এই দৰে যদি তোমালোকে এক্সামত দিয়ে যে যোৱাৰ সময়ত ইমান কিলোমিটাৰ পাৰ ঘণ্টাত গৈছে আহুতে ইমান ঘণ্টা পাৰ ঘণ্টাত আছে তেন্তে গড় স্পিড উলাব লাগে তেন্তে এই যেটো ফৰ্মুলা আছে এটো ইউজ কৰিলে তোমালোকে আনসাৰটো উলাব পাৰিবা এতিয়া নেক্সট তোমালোকৰ হোমৱৰ্ক থাকিল 4 নম্বৰটো তোমালোকে নিজে কৰিবা এতিয়া তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো চোৱা এই দৰে কোৱেশ্চন যদি থাকে তোমালোকে এক্সামত কেনে দৰে কৰিবা যে 10টা সংখ্যাৰ গড় দিয়া আছে 20 যদি প্ৰত্যেকটোৰ সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় তেন্তে নতুন গড় কিমান হ'ব সো এইটো আমি লং পেজেস পিছত কৰাই দিম যেহেতু ডাঙৰ হৈ যাব তোমালোকক যদি লাগে ঠিক আছে কমেন্ট কৰি জনাবা মই তোমালোকক ট্ৰিক্সত মই কৰি দিম আজি কোৱেশ্চনটো ঠিক আছে সদায় তোমালোকক যদি 10টা সংখ্যা বা 6টা সংখ্যা বা 8টা সংখ্যাৰ গড় দিয়া থাকে আৰু প্ৰত্যেক সংখ্যাৰ পৰা যদি 5 বিয়োগ কৰিব লাগে বা 10 বিয়োগ কৰিব লাগে তেন্তে নতুন গড় কি হ'ব এটো যদি কয় এনেদৰে কোৱেশ্চন যদি খুদে তেন্তে সদায় তোমালোকে ট্ৰিক্স ইউজ কৰিবা যে গড় মাইনাস কি কৰিবা সংখ্যা ঠিক আছে এতিয়া ট্ৰিক্সটো যেটো আছে
চোৱা গড় মানে কিমান আছে টোটেল আছে 20 আছে সংখ্যা কি 5 কি কৰিব লাগে বিয়োগ কৰিব লাগে ইয়াত যেহেতু আমাৰ 5 বিয়োগ কৰিব লাগে পিছৰ কোৱেশ্চনটো মই কি কৈছো 5 বিয়োগ কৰিব লাগে এইদৰে ইয়াত 2 বিয়োগ কৰিব লাগে তেন্তে যেটো বিয়োগ কৰিব লাগে হেতু কি কৰিবা বিয়োগ কৰি দিবা গড়ৰ পৰা যে 15 হৈ যাব আমাৰ আনসাৰ কোনটো হ'ব 15 এটো লং প্ৰসেস মই দীঘল হৈ যাব এই কাৰণে মই ডাঙৰ হৈ যাব পিছত কৰাই দিম যদি তোমালোকক দৰকাৰ লাগে ঠিক আছে এতিয়া আমাৰ 6 নম্বৰটো তোমালোকৰ হোমৱৰ্ক থাকিল এইটো কোৱেশ্চন তোমালোকে নিজে কৰিবা আৰু এই দৰে সেম প্ৰসেস গড় আৰু তাৰ পৰা সংখ্যাটো কি কৰিবা মাইনাস কৰিবা কিমান ওলাই যাব তোমালোকে দেখা গম পাইছা এইটো কি সো এইটোই আছিল আজি ভিডিওটো আছিলে সো যদি ভাল লাগিছে লাইক কৰিবা আৰু শেয়াৰ কৰিবা লগৰ ফ্ৰেণ্ডক মই তোমালোকক আৰু ভাল কন্টেন্ট দিবলৈ তোমালোকক যত্ন কৰিম ঠিক আছে ধন্যবাদ